অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ আগৰ এটা ভিডিঅ'ৰ জৰিয়তে মই 682ত ইন টাইম আৰু আউট টাইমৰ এটা অৰ্ডাৰৰ নটিফিকেশ্যনৰ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু তাতে কৈছিলোঁ যে ইন টাইম আৰু আউট টাইম দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু সেইমতে কাম কৰা হৈছে। আজি যেতিয়া মই এটা আপডেট দেখিলোঁ, যেতিয়া কোনোবা এজন শিক্ষকে যেতিয়া ইন টাইম দিছিল আৰু তেখেতে যেতিয়া আউট টাইমটো দিয়া নাই, এটা সমস্যাত তেওঁ ভুগিছে যে তেওঁৰ মোবাইলত তেওঁ আকৌ ইন টাইমটো দিব পৰা নাই। ইয়াত লিখা আছে ইউ হেভ অলৰেডি কেপচাৰ দ্য ইন টাইম, নাও ইউ আৰ গয়িং টু কেপচাৰ দি আউট টাইম, ডু ইউ ৱান্ট টু প্ৰচিড। যদি আপুনি প্ৰচিড কৰি দিয়ে তেতিয়াহ'লে আপুনি আউট টাইমটো দিব পাৰিব, আৰু যদি নকৰে তেতিয়াহ'লে আউট টাইমটো দিব নোৱাৰে। কিন্তু কথাটো হ'ল যে যি মোবাইলত আপুনি এবাৰ ইন টাইম দিব তাত আপুনি আউট টাইম দিয়াৰ পিছতেহে আকৌ ইন টাইম দিব পাৰিব। গতিকে এই সমস্যাটো সমাধান কেনেকৈ হ'ব এতিয়ালৈকে ক'ব পৰা নাই। গতিকে চাওঁ আগন্তুক দিনত কি হয়। এই ভিডিঅ'টোৰ জৰিয়তে এই সৰু ইনফৰ্মেশ্যনটো দিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।